এবং কি বিদ্যতা এটাই আমি জমিদার কারণে এটা শ্রদ্ধাঞ্জলি দিলাম। জয় গোবিন্দ, জয় গোবিন্দ, জয় গোবিন্দ, জয় গোবিন্দ। ধন্যবাদ। শিল্পী জগৎ থেকে জুবিন গার্গ বিদায় নিয়ে আমি জুবিনদার নামত ইয়ার আগৰবাৰো একবাৰ করছো 13 দিনীয়া জুনিয়া কলেজত, হাউলি জুনিয়া কলেজত আমি 13 দিনীয়া কাৰ্যসূচী করছো। আৰু আজি আমাৰ এই গুৰুদেৱৰ যিটো হুকুমত মানে এইটো আমাৰ প্ৰত্যেক বছৰে হয়, তথাপি আমাৰ কেনেহেন এটা সপোন চাই আছো যে আমি যদি এজন মানুহক সন্মান দিওঁ নিশ্চয় আমি লাখ লাখ জাগাৰ পৰা সন্মান পাম। যাৰ কাৰণে আমাৰ ঘৰতো জাগা জাগা আমাৰ জুবিনদাৰ ফটো আছে। আমাৰ এই ধৰ্মীয় অনুষ্ঠানত আমি আমাৰ জুবিনদাৰ ফটো রাখছো। আৰু আজিৰ এই অনুষ্ঠানত আমি একে একে দুইবাৰ কৰি শ্ৰদ্ধাঞ্জলি দিলোঁ। একবাৰ হয়তো আপোনালোকে ছ'চিয়েল মিডিয়া আপোনালোকৰ সন্মুখত পৰি গ'ল। আমি সন্ধিয়াৰ পৰাই আমাৰ মৰমৰ অতি মৰমৰ জুবিনদা তেখেতৰ কাৰণে আমি সন্ধিয়াৰ পৰাই শ্ৰদ্ধাঞ্জলি দি আছোঁ। এইবাৰলৈ 3বাৰ হ'ল। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আজি যিটো ধৰ্মীয় মহফিল, আজি এই ধৰ্মীয় মেহফিলত চপৰাতি আমাৰ জুবিনদাৰে আলোচনা হ'ব। হয়তো যদি আমাৰ যিটো আমাৰ গুৰুদেৱৰ হুকুম, এই হুকুমত হিচাপে যিটো আমি চলি আছোঁ, তথাপি কথাত কথাই আমাৰ জুবিনদাৰ যিজন মানুহ এই পৃথিৱীত না কোনো মিনিষ্টাৰৰ তুলনা আছে, না কোনো ব্যক্তিৰ তুলনা আছে, কোনো ব্যক্তিৰ লগত তেখেতৰ তুলনা নাই। আমি সপোনতো ভাবা নাছিলোঁ যে আমাৰ জুবিনদাই এনেকুৱা এজন মানুহ, সেই মানুহ এটা হীৰাৰ টুকুৰা নহয়, এটা মানিকৰ টুকুৰাও নহয়। সোণাটো বাদ দিয়ক, সোণা বহুত তলত ৰৈ গ'ল। এনেকুৱা এটা মানিকত কৰি বেছি মূল্যৱান সেই বস্তু আমাৰ অসম ৰাজ্য, অসম মাটিৰ পৰা ওলাই যাব কেতিয়াও ভবা নাছিলোঁ। সেইটো কাৰণে আমি বিৰাট এটা দুখিত। আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানত আমি আমাৰ বিশেষ প্ৰায়ভাগ যিমানজন মানুহ আহি আছে, প্ৰায়ভাগ মানুহেই জুবিনদাৰ নামটো লৈ আছে। এইটো কথা সত্য। আমি আমাৰ জুবিনদাই যিটো ইনচাফ হক মানে ন্যায় বোলা বস্তু যিটো সেইটো পাব লাগে, এইটো 100বাৰ পাব লাগে। যিহেতু সকলো ৰাইজ, যিকোনো জাতি গোষ্ঠী, যিকোনো ধৰ্মেৰ মানুহ যিজন ব্যক্তিৰ কাৰণে প্ৰাৰ্থনা কৰি আছে, আজি ইমান পইচা মোৰ পকেটৰ পইচা খৰচ লৈ, মোৰ পকেটৰ পৰা পইচা খৰচ কৰি ইমান এটা অনুষ্ঠানত যে আমি এই সন্ধিয়াৰ পৰা যে জুবিনদাৰ নাম লৈ আছোঁ, এইটো কিন্তু আপোনালোকে নিজেই চিন্তা কৰি চাওক। আৰু অসমবাসী ৰাইজ সকলোৱে চিন্তা কৰি চাওক। আৰু তাৰে পাছে পাছে আমাৰ ভাৰতবাসী ৰাইজ সকলোৱে চিন্তা কৰি চাওক। যিহেতু মই এটা ব্যৱসায় কৰা মানুহ, আমি কাৰোৰ এণ্টি, আমি কাৰোৰ বিৰোধী নকওঁ। কাৰণ আমি বিজনেছ কৰা মানুহ, প্ৰত্যেকৰ এটা সুযোগ ল'ব। এই কাৰণে কিন্তু লিগেল কথা যিটো, লিগেল কথাটো এনি টাইমে হ'ব লাগে, এনি টাইমে এইটো আলোচনা হ'ব লাগে। আৰু জুবিনদাৰ কাৰণে ইতিমধ্যে 3বাৰ ন্যায়ৰ কাৰণে প্ৰাৰ্থনা হৈ গ'ল। হয়তো আপোনালোকে অলপ পাছত আহি পালে, আহি কেইদিন আপোনালোকৰ নিউজত পাইও গৈছে জুবিনদাৰ কাৰণে দোৱা হৈ আছে। আৰু চপৰাতি হৈ থাকো, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু সকলো ৰাইজ, অল অসমৰ মানুহে যিটো মানুহৰ কাৰণে জান প্ৰাণ দি আছে, ইতিমধ্যে কিমানজন মানুহ মৰিও গ'ল তেখেতৰ আঘাতত। আমিতো মৰি থকা নাই, আমি জীয়াই আছোঁ। সেই হিচাপে যিবিলাক মানুহ মৰি গৈছে হ'লে কেনেহেন পুতলা আছিল, অন্তৰৰ পুতলা আছিল। ইয়াৰ আগৰবাৰো মই নিউজত কৈছোঁ, এইবাৰো হয়তো আমাৰ এই ধৰ্মীয় অনুষ্ঠান, এইখন ঘৰ মোৰ নিজা ঘৰ হয়, এই নিজা ঘৰত আমাৰ অনুষ্ঠান, সেইখিনি মানে আমি কৈ আমাৰ বক্তব্য সামৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।